সত্য নে অসত্য পৰীক্ষা কৰা। চোৱা, এই অংকবিলাক দিয়া আছে, অংকবিলাক কি কোৱা আছে যে প্ৰত্যেকটোতে চোৱা, ইয়াৰ লগত এইটো সমান হয়নে, এইটোৰ লগত এইটো সমান হয়নে, নাইবা এনেকুৱা ক'ব পাৰা যে তিনটাই সমান হয়নে, সেইটো কি কৰিব লাগে, পৰীক্ষা কৰিব লাগে। আৰু তাৰপিছত আমাৰ ইয়াতে কি দিয়া আছে যে সমান চিন দিয়া আছে, এইটোৰ লগত এইটো সমান, এইটোৰ লগত এইটো সমান, নাইবা এই তিনিটাই কি হ'ল সমান, হয়নে? যদি সমান হয় তেতিয়াহ'লে সত্য, কাৰণ ইয়াতে সমান বুলি দিয়া আছে। যদি সমান হয় তেতিয়াহ'লে সত্য লিখিম, আৰু যদি সমান নহয় তেতিয়াহ'লে আমি কি লিখিম, অসত্য লিখিম। এতিয়া চোৱা, এই সত্য অসত্যৰ অংকখিনি কৰিবলৈ হলে প্ৰথমতে কৰি নহয়, প্ৰথমতে চাবলৈ শিকিব লাগিব, হৈছে? চাবলৈ কেনেকে শিকিবা, চোৱা কি লিখা আছে ইয়াতে, তিনিটা অংক দিয়া আছে, এটা, দুটা আৰু তিনিটা, হৈছে? এই তিনিটাৰ কোনটো কোনটো সহজ বেছি সেইটো আগত বিচাৰিব লাগিব। এইটো অকমান টান, কাৰণ এইটো কিয় টান, 7/4 হৈ আছে, এইটোত অংক কৰিবলগীয়া হৈ আছে, হয়নে? কিন্তু এইটোত চোৱা, অংকটো কৰিবলগীয়া হোৱা নাই, 1.75, এইটোক একো কৰিবলগীয়া নাই, গতিকে এইটো প্ৰথমতে আমি চাম। তাৰপিছত কোনটো চাম, এইটোৰ পিছত কোনটো সহজ, এইটোৰ পিছত এইটো সহজ, 175/100, মানে 175ক কিহেৰে হৰণ আছে, এশৰে হৰণ আছে। আৰু আগতেই মই কৈছো যে এশৰে এক আৰু শূন্য থকা সংখ্যাৰে হৰণ কৰিবলৈ অতি সহজ, নাইবা পূৰণ কৰিবলৈ অতি সহজ। যিহেতু ইয়াতে হৰণ আছে, গতিকে আমি হৰণ কৰিম। হৰণত উত্তৰটো আমি গমেই পাওঁ যে দশমিক থাকিলে কি হয়, হৰণ কৰিলে এক আৰু শূন্য থকা সংখ্যা থাকিলে দশমিকটো আগুৱাই, হৈছে? চোৱা, 175ত দশমিক নাই, হৈছে? কিন্তু আমি জানো যে যিকোনো সংখ্যাৰ শেষত দশমিক থাকে। যদি দশমিক দেখা পোৱা নাযায় তেতিয়াহ'লে আমি ক'ত দশমিক থকা বুলি ধৰি ল'ব পাৰো, একেবাৰে শেষত। গতিকে 175ৰ দশমিকটো ক'ত আছে, একেবাৰে শেষত। আৰু মই আগতে কৈছো যে দশমিক থকা সংখ্যাক যদি এক আৰু শূন্য থকা সংখ্যাৰে হৰণ দিয়া হয় তেতিয়াহ'লে দশমিকটো আগুৱাই। গতিকে আমি কি কৰিব লাগিব এতিয়া, 175ৰ পৰা দশমিকটো আগুৱাব। কেইঘৰ আগুৱাব কাৰ ওপৰত নিৰ্ভৰ কৰিব, যে একৰ লগত কেইটা শূন্য আছে। একৰ লগত কেইটা শূন্য আছে, এটা, দুটা, গতিকে দশমিকটো কেইঘৰ আগুৱাব, এক ঘৰ, দুই ঘৰ, গতিকে কাৰ আগত হ'ব, 7ৰ আগত হ'ব, হৈছে? তেতিয়াহ'লে আমাৰ হ'ব 1.75। চোৱা, এইটো এইটো উত্তৰ, এইটোতো কৰাই আছে, এইটো কৰিবলগীয়া নাই, এইখিনি কৰাতে মই কি পালো, 1.75। এতিয়া মই এইখিনি তোমাক কৰি দেখুৱাইছো, কিন্তু তুমি যেতিয়া অংকটো চাবা তেতিয়া নিজেই গম পাবা যে এইটো কৰাই আছে 1.75, তাৰপিছত এইটোও তুমি নিজে গম পাবা যে নকৰিলেও যে ক'ত আছে দশমিকটো, ইয়াতে আছে, এশৰে হৰণ আছে, হৰণ থাকিলে এক আৰু শূন্যৰে যদি এক আৰু শূন্য থকা সংখ্যাৰে যদি হৰণ থাকে তেতিয়াহ'লে দশমিক আগুৱাই। আৰু দশমিকটো কি হিচাপত আগুৱাই, যে একৰ লগত কেইটা শূন্য আছে, যিহেতু একৰ লগত দুইটা শূন্য আছে গতিকে কেইঘৰ আগুৱাব, দুই ঘৰ, গতিকে ক'ত যাই পাব, ইয়াতে। তেতিয়াহ'লে মই গম পালো যে 1.75, আৰু ইয়াতে এইটো চাই পিনে ক'ব পাৰিম যে ইটোও 1.75, এই দুটা মিলিছে, সমান, এইটো ঠিকে আছে, হৈছে? এই দুটা কি দিয়া আছে, সমান দিয়া আছে। এতিয়া এইটো কিমান হয় তাৰ ওপৰত নিৰ্ভৰ কৰিব যে এইটো সত্য হয় নে নহয়। যদি এইটোৰ মান ইহঁতৰ লগত মানে সমান হৈ যায় তেতিয়াহ'লে এইটো আমি সত্য দিম। গতিকে আমি এইটো কৰি চাব লাগিব। কৰাটো ইয়াতে আছে, মই তোমালোকক আকৌ ইয়াতে দেখাই দিছো যে কিহক হৰণ দিব লাগে, 7ক কিহেৰে দিব লাগে, 4ৰে, হৈছে? অংক চোৱা, কেইটা আছে, অংক এটা আছে, ইয়াতেও কেইটা আছে, এটা আছে। 7টো 4তকৈ ডাঙৰ, গতিকে 4ৰে ইয়াক হৰণ যাব, 4ৰে কেইবাৰ যাব, 4 1 গুণ 4, 4 2 গুণ 8, 8 হলে বেছি হৈ যায়, গতিকে কেইবাৰ যায়, 4 1 গুণ 4, হৈছে? তাৰপিছত বিয়োগ কৰিব লাগিব, 7ৰ পৰা 4 গলে 3, এইবাৰ আকৌ হৰণ দিব লাগিব, কিন্তু 3ক 4ৰে নাযায়, গতিকে আমি ইয়াতে এটা দশমিক দিম। দশমিক দিয়াৰ লগে লগে এটা আমাৰ ইয়াতে কি আহিব, শূন্য আহিব, হৈছে? কাৰণ আমাক সংখ্যাৰ প্ৰয়োজন আছিল, সংখ্যা আমি কি ল'বলগীয়া হ'ল, শূন্য এটা ল'বলগীয়া হ'ল, আৰু যেতিয়া শূন্য আমি ল'ম তেতিয়া আমাৰ কি বহুৱাব লাগিব, ইয়াতে দশমিক বহুৱাব লাগিব, কাৰণ দশমিকৰ সহায়তহে আমি শূন্য পাব পাৰিম, হৈছে? তাৰপিছত আকৌ কৰি চোৱা, 4 1 গুণ 4, 4 2 গুণ 8, 4 3 গুণ 12, 4 4 গুণ 16, 4 5 গুণ 20, 4 6 গুণ 24, 4 7 গুণ 28, 4 8 গুণ 32, 32 হলে 30তকৈ বেছি হৈ যায়, গতিকে আমি কিমান বাৰ দিব পাৰিম, 4 7 গুণ দিব পাৰিম, আৰু কিমান হ'ব, 28, 4 7 গুণ 28, গতিকে 28 বিয়োগ কৰিম। এইবাৰ
শূন্যৰ পৰা ৮ নাযায়, ইফালৰ পৰা ১ ধাৰ গ'ল, ধাৰ গ'লে হ'ল ১০, ১০ৰ পৰা ৮ গ'লে ২, ৩ৰ পৰা ১ ধাৰ গৈছিল, গতিকে ইয়াতে থাকিল ২, ২ৰ পৰা ২ গ'লে শূন্য, সংখ্যাৰ আগত শূন্য নবহে, গতিকে ২ৰ আগত শূন্য নবহিব, হৈছে? তাৰপিছত চোৱা, আকৌ ইয়াতে এইবাৰ ২ক ৪ৰে নাযায়, গতিকে ইয়াতে শূন্য এটা দিব লাগিব, কাৰণ তেতিয়াহে যাব, কিন্তু এইবাৰ ইয়াতে দশমিক আকৌ দিয়াৰ প্ৰয়োজন নাই। কিয়? কাৰণ আমি আগতেই দশমিক দি থৈছো। এই দশমিকটো দিয়াৰ ফলত যিমানবাৰ আমাৰ সংখ্যা নামিব, বাকী থকা সংখ্যাৰ লগত সদায় এটা কি হ'ব? শূন্য আমি দিব পাৰিম। গতিকে এই দশমিকৰ বদলি আমি এইবাৰ আকৌ এটা শূন্য কি দিব পাৰিম, হৈছে? তেতিয়াহ'লে এইবাৰ চোৱা, ২০ক দিয়া, ৪ এক গুণ ৪, ৪ দুগুণ ৮, ৪ তিনিগুণ ১২, ৪ ৪ গুণ ১৬, ৪ ৫ গুণ ২০, হৈছে? ৪ ৫ গুণ ২০। এতিয়া ২০ক সম্পূৰ্ণৰূপে গ'ল, ২০ৰ পৰা ২০ গ'লে শূন্য। তেতিয়াহ'লে আমি হৰণ কৰি উত্তৰ কি পালো? হৰণ কৰি উত্তৰ পালো 1.75, হৈছে? তেতিয়াহ'লে ইয়াতে চোৱা, এইটোৰ মানো হ'ল 1.75, তাৰপিছত এইটোতো 1.75 আছেই, আৰু এইটো আমি চকুত চাই ক'ব পাৰো যে কেই ঘৰ আগুৱাব? ২ ঘৰ আগুৱাব, গতিকে আমাৰ হ'ব 1.75। গতিকে তিনিটা যিহেতু সমান, ইটোৰ লগত ইটো সমান, ইটোৰ লগত এইটো সমান, নাইবা তিনিটাই সমান বুলি ধৰি মানে আমি কৰি দেখুৱালো, গতিকে আমি এইটো কি লিখিব পাৰো? সত্য বুলি লিখিব পাৰো, হৈছে? এইবিলাক অংক কৰোতে চাবা, কিন্তু এই যিটো হৰণ কৰাটো চাইডত থাকিব লাগিব, হৈছে? হৰণ কৰাটো চাইডত থাকিব লাগিব, যাতে আমি ক'ৰ পৰা কৰিছো, কি হিচাপত পালো, সেইটো যোনে বহীখন চাই তেওঁ জানে যে ইয়াৰ পৰা চাইছে, ইয়াৰ পৰা কৰিছে, উত্তৰটো এইটো হয়, হৈছে? নহ'লে তোমাৰ যদি এইটো নকৰা, তেতিয়াহ'লে তোমাক এইটো কেনেকে পালা, তোমাক কাৰোবাৰ পৰা চাই চাই কৰা বুলিহে ক'ব, হৈছে? তাৰপিছত এইটো চোৱা, ইয়াতে কি আছে? ২ নম্বৰত কেইটা অংক আছে? এটা, দুটা, তিনটা, হৈছে? এইটোত চোৱা, এইটোতো প্ৰথমতে চাব লাগিব কোনটো সহজ, এইটো টান, গতিকে এইটো মই পিছত কৰিম, হৈছে? কোনটো সহজ, এইটো সহজ, এইটোত চোৱা, কৰিবলগীয়া একো নাই, এইটো ডাইৰেক্ট মান দিয়া আছে 2029.8, হৈছে? এইটোত কৰিবলগীয়া একো নাই, এইটোত কৰিবলগীয়া আছে, কিন্তু এইটো অতি সহজ, কাৰণ মই আগতেই কৈছো যে যিকোনো সংখ্যাত দশমিক নাথাকিলে ক'ত থকা বুজায়? একেবাৰে শেষত, গতিকে ইয়াৰ দশমিকটো ক'ত আছে? 2029.8ৰ পিছত আছে, হৈছে? আৰু কিহেৰে হৰণ হৈ আছে চোৱা, ১ আৰু শূন্যৰে হৈ আছে, অৰ্থাৎ 10ৰে। আৰু আগতেই কৈছো যে দশমিক থকা সংখ্যা কিহেৰে হৰণ কৰিবলৈ অতি সহজ? ১ আৰু শূন্য থকা সংখ্যাৰে অতি সহজ। আৰু হৰণ কৰোতে কি হয়? সংখ্যাটো চাই চাই লিখিব লাগে, তাৰপিছত দশমিকটো কেই ঘৰ আগুৱাব কাৰ ওপৰত নিৰ্ভৰ কৰে? ১ৰ লগত কেইটা শূন্য আছে? ১ৰ লগত কেইটা শূন্য আছে? ১ৰ লগত এটা শূন্য আছে, গতিকে দশমিকটো কেই ঘৰ আগুৱাব? ১ ঘৰ আগুৱাব, হৈছে? ১ ঘৰ আগুৱালে হ'ব ৮ৰ আগত, হৈছে? দশমিকটো ৮ৰ পিছত আছিল, গতিকে ১ ঘৰ আগুৱাল, ক'ত হ'ব? ইয়াতে হ'ব। সেইকাৰণে মই এইটোক লিখিব পাৰো 2029.8, হৈছে? চোৱা, এইটো মিলিল 2029.8 আৰু এইটো 2029.8, এই দুটা সহজ, হৈছে? এতিয়া মই যিটো অকমান টান সেইটোত যাম, কাৰণ যদি চোৱা, এইটো সহজটো চোৱাৰ কাৰণ হ'ল যে এইটোৰ লগত যদি ইটো নিমিলে, তেতিয়াহ'লে এইটো ভুল দিয়া আছে, আৰু এইটো যদি ভুল দিয়া থাকে, এইফালতো কৰিব নালাগে। যিহেতু এই দুটা কৰাতে এই দুটা সমান ওলাল, গতিকে আমি এইটো মিলে নে নাই চাব লাগিব। যদি এইটো নিমিলে, তেতিয়াহ'লে ইটো অসত্য হৈ যাব, যদি মিলে তেতিয়াহ'লে সত্য হ'ব, হৈছে? কাৰণ তেতিয়া আমাৰ তিনটাই মিলা বুজাব। এতিয়া এইটো কৰি চাম, দশমিকতো পূৰণ দিবলৈ অতি সহজ, দশমিকত পূৰণ দিয়া আৰু এনে পূৰণ দিয়া একেই, অকল কি এককৰ ঘৰবিলাক মিলাব লাগে, হৈছে? এককৰ ঘৰ, ইয়াতে কি আছে? 2525.3725, এইটো লিখিছো, তাৰপিছত তলত দিছো এই ইফালৰ পৰা 08, হৈছে? তেনেকৈ বহি পেলাই পূৰণ কৰিম। শূন্যৰে প্ৰত্যেককে দিয়া চাবা, 05 গুণ 0, 02 গুণ 0, এনেকে কৰি থকাৰ প্ৰয়োজন নাই, শূন্যৰে যদি দিওঁ প্ৰত্যেককে কি হ'ব? শূন্যই হ'ব, হৈছে? গতিকে কেইটা শূন্য হ'ব? এটা, দুটা, তিনটা, চাৰিটা, পাঁচটা, ছয়টা, সেইকাৰণে মই লিখিছো এটা, দুটা, তিনটা, চাৰিটা, পাঁচটা, ছয়টা, হৈছে? তাৰপিছত ক্ৰছ দি পিনে কিহেৰে পূৰণ কৰিম এইবাৰ? 8ৰে। 8 গুণ 40, 40ৰ শূন্য হাতত থাকিল 4, ৮ 2 গুণ 16, 17, 18, 19, 20, 20ৰ শূন্য হাতত থাকিল 2, 8 7 গুণ 56, 57, 58, 58ৰ 8 হাতত থাকিল আমাৰ 5, হৈছে? তাৰপিছত 8 3 গুণ 24, 24, 25, 26, 27, 28, 29, 29ৰ 9 হাতত থাকিল 2, ৮ 5 গুণ 40, 41, 42, 42ৰ 2 হাতত থাকিল 4, তাৰপিছত ৮ 2 গুণ 16,
17, 18, 19, 20 হৈছে? সেইকাৰণে ইয়াতে কি দিছোঁ 20 হ'ব। তাৰপিছত আমি যোগ কৰিম 0, 0, 0, 0, 8 8, 0, 9 9, 0, 2 2, ইয়াৰ লগত নাই 0, ইয়াৰ লগতো নাই 2 হৈছে? তাৰপিছত দশমিকটো কেই ঘৰ আগত হ'ব? ইয়াতে চোৱা কেইটা সংখ্যাৰ আগত দশমিক আছে? 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ। গতিকে দশমিকটো উত্তৰতো কেই ঘৰ আগত হ'ব? 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ হৈছে? অতি সহজ। তেতিয়াহ'লে আমি উত্তৰটো কি পালো? ইয়াতে উত্তৰটো পালো আমি 2029.8 হৈছে? 8 0 0 0 0 0 0 এতিয়া চোৱা ইয়াতে কোনোবাই ভাবিব যে ইয়াতে 8 ৰ পিছত 0 নাই। ইয়াতেও 8 ৰ পিছত 0 নাই। কিন্তু ইয়াতেও 8 ৰ পিছত 0 আছে। হৈছে? এই 8 ৰ পিছত 0 বিলাক নিলিখিলেও হয়। কিয় নিলিখিলেও হয় চোৱা, ধৰা হ'ল এটা সংখ্যা আছে 5 5 5ৰ লগত যদি মই এটা শূন্য দিওঁ কি বুজায়? 50 5ৰ লগত যদি মই দুটা শূন্য দিওঁ কি বুজায়? 500 5ৰ লগত যদি মই তিনটা শূন্য দিওঁ কি বুজাব? 5000 বুজাব। সংখ্যাৰ ক্ষেত্ৰত শূন্য দিয়াৰ লগে লগে তাৰ মান বা তাৰ দামটো বাঢ়ি যায়। ইয়াতে চোৱা 5 আছিল 5ৰ লগত শূন্য দিয়াৰ লগে 50 হ'ল। 5 টকা বেছি নে 50 টকা বেছি? 50 টকা বেছি। 50ত যদি আকৌ শূন্য দিওঁ নাইবা 5ৰ লগত দুটা শূন্য দিওঁ 500 হলে তাৰ আকৌ দাম বাঢ়ি যায় হয়নে? কিন্তু দশমিকত কি হয় যে এই আগৰ সংখ্যাবিলাক নাচায়। দশমিকৰ পিছত থকা সংখ্যাৰ পিছত যদি শূন্য থাকে তাক নিলিখিলেও হয় বা লিখিলেও তাৰ একো দাম নাই। ইয়াতে চোৱা কি আছে দশমিকৰ পিছত 8000 আছে। এনে চালে 8000 হয় নে নহয়? কিন্তু ইয়াতে 8 আছে। এই 8000 আৰু এই 8টোৰ মান একে। কাৰণ দশমিকৰ পিছত থকা সংখ্যাৰ পিছত যদি শূন্য থাকে নাইবা আমি আগতেই পাইছো যে ধৰা হ'ল 2029 আছিল। দশমিকৰ পিছত যদি শূন্য থাকে এই শূন্যবিলাক নিলিখি দশমিকটো নিলিখিও ডাইৰেক্ট কি লিখিব পাৰি 2029 অৰ্থাৎ দশমিকৰ পিছত শূন্য থাকিলে তাৰ মান নাথাকে। গতিকে ইয়াতেও দশমিকৰ পিছত 8 আছে 8ৰ পিছত থকা শূন্যবিলাকৰ একো মান নাই। গতিকে ইয়াক আমি 2029.8 বুলি ধৰিব পাৰো হৈছে? গতিকে চোৱা এইটো এইটো আৰু এইটো সমান হ'ল। গতিকে আমি ইয়াতে কি বুলি দিয়া আছে? এইটোৰ লগত এইটো সমান, এইটোৰ লগত এইটো সমান নাইবা এইটো তিনটাই কি হয়? সমান। গতিকে আমি কি দিব লাগিব ইয়াতে? সত্য হ'ব? তাৰ পিছত এটা কথা মন কৰা যে চোৱা এইটো যিহেতু 4 ঘৰ আগত আছিল সেইকাৰণে দশমিকটো ক'ত হৈছে? 4 ঘৰ আগত হৈছে। এতিয়া যদি আমাৰ পূৰণত কি থাকিল হয়? যে ইয়াতেও এটা দশমিক থাকিল হয় হৈছে? ইয়াতেও এটা যদি দশমিক থাকিল হয় তেতিয়াহ'লে উত্তৰত দশমিকটো ক'ত হ'ল হয় কেনেকে চাম? ইয়াতে চোৱা কেইঘৰ আগত আছে? 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ। আৰু ইয়াতে কেইঘৰ আগত আছে? 1 ঘৰ, 2 ঘৰ। 4 আৰু 2 কিমান হয়? 6 গতিকে উত্তৰত কিমান ঘৰ হ'ল হয়? 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ। এই 6 ঘৰত দশমিকটো হ'ল হয় হৈছে? পূৰণৰ ক্ষেত্ৰত দশমিক কেনেদৰে বহুৱাই? প্ৰশ্নত যিমান ঘৰ আগত থাকে দশমিক উত্তৰত সিমান ঘৰ আগত দশমিক দিব লাগে। এইটোৰ লগত এইটো সমান হয়। সমান হলে সত্য আৰু সমান নহলে অসত্য। চোৱা প্ৰথমতে সহজটো চাব লাগিব। এইটোত একো কৰিবলগীয়া নাই হৈছে? গতিকে এইটোৰ লগত যদি এইটো মিলে তেতিয়াহ'লে আমি ডাইৰেক্ট কৈ দিব পাৰিম যে এইটো সত্য। প্ৰথমতে এইটো চাই পিনে ক'ব নোৱাৰি যে 2ক আমি 3 হৰণ কৰি চাব লাগিব। তেতিয়া উত্তৰটো যদি একে ওলাই এইটোৰ লগত একে ওলাই তেতিয়াহ'লে সমান হ'ব আৰু সমান হলে আমাৰ কি হ'ব? সত্য হ'ব। গতিকে আমি হৰণ কৰিম হৈছে? কিহক হৰণ কৰিম? 2ক 3 হৰণ কৰিম। 2ক 3 হৰণ কৰিম। চোৱা অংক প্ৰথমতে চাব লাগে কেইটা অংক আছে? এটা ইয়াতেও এটা আছে। 2টোক 3 নাযায় হৈছে? কাৰণ 2টো সৰু। সৰু থাকিলে নাযায়। কেতিয়া যায়? যদি সমান নাইবা ডাঙৰ হয় তেতিয়া যায়। 2ক 3 নাযায়। গতিকে আমি 2ৰ লগত এটা শূন্য আনিব লাগিব। আৰু শূন্য কেনেকৈ আনিম? আমি দশমিকৰ সহায়ত আনিম। যদিহে আমি ইয়াতে এটা দশমিক দিওঁ, দশমিক দিয়াৰ লগে লগে ইয়াতে এটা কি আনিব পাৰিম? শূন্য আনিব পাৰিম। এতিয়া শূন্য অহাৰ লগে লগে আমাৰ কি হ'ল? 20 হ'ল। 20ক আমি 3 দিব পাৰিম হৈছে? 3 দিবলৈ 3 1 গুণ 3, 3 2 গুণ 6, 3 3 গুণ 9, 3 4 গুণ 12, 3 5 গুণ 15, 3 6 গুণ 18, 3 7 গুণ 21। 21 হলে 20তকৈ বেছি হৈ যায়। 20ৰ পৰা বিয়োগ নাযায়। গতিকে আমি কিমান বাৰ দিব পাৰিম? 3 6 গুণ দিব পাৰিম। 3 6 গুণ কিমান? 18 হৈছে? এতিয়া বিয়োগ কৰিব লাগিব। 0ৰ পৰা 8 নাযায়। ইয়াৰ পৰা 1 ধাৰ গ'ল, ধাৰ গ'লে হ'ল 10, 10ৰ পৰা 8 গ'লে 2 হৈছে? 2ৰ পৰা 1 ধাৰ দিছিল গতিকে ইয়াতে থাকিল 1, 1ৰ পৰা 1 গ'লে 0 সংখ্যাৰ আগত 0 নিলিখে গতিকে 2ৰ আগত 0 নিলিখিব। তাৰপিছত আকৌ ইয়াতে
2ক নাযায় হৈছে, 2ক 3ৰে নাযায়। গতিকে আমি ইয়াতে এটা শূন্য আনিব লাগিব, তেতিয়াহে যাব। কিন্তু এইবাৰ শূন্য আনোতে আমি ইয়াতে দশমিক আকৌ বহুৱাব নালাগিব। কাৰণ কিয়? এবাৰ দশমিক দিয়াৰ পিছত সংখ্যাৰ লগত শূন্য এটা মানে নমা সংখ্যাৰ লগত শূন্য এটা দিব পাৰি হৈছে। গতিকে 2ৰ লগত আমি এই দশমিকটো দিয়াৰ বাবে ইয়াতে কি দিব পাৰিম? শূন্য এটা দিব পাৰিম। আকৌ 20 হ'ল, 20ক আকৌ কেইবাৰ যাব? 3 6 গুণ 18 হৈছে। হ'ল। তাৰপিছত আকৌ কি থাকিব? আকৌ 2 থাকিব হৈছে। যেনেকে 20ৰ পৰা 18 গ'লে 2 থাকিছিল, এতিয়া 20ৰ পৰা 18 গ'লে আকৌ 2 থাকিব। তাৰপিছত আকৌ এই দশমিকটোৰ কাৰণে ইয়াতে কি এটা আহিব? শূন্য এটা আহিব। তাৰপিছত আকৌ কেইবাৰ যাব? 3 6 গুণ 18 হৈছে, আকৌ যাব। তাৰপিছত আকৌ কি থাকিব? 2। এই অংকটো এনেদৰে কেতিয়াও শেষে নহ'ব। কি হ'ব? ইয়াতে 2 বাকী থাকি যাব। ইয়াতে উত্তৰত কি হ'ব? 6 6 6 6 6 তেনেকে ওলাই গৈ থাকিব হৈছে। তেতিয়াহ'লে আমি এইটোক কি দিব পাৰো যে 0.666 ডট 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 হৈছে। মানে ডট ডট মানে কি বুজায় যে ইফালে ওলাই গৈয়ে থাকিব, যিমান কৰা সিমান হৈছে। আকৌ তাৰ পিছত আমি কি কৰিব পাৰো যে আগতে কৈছিলো যে দশমিকৰ আগত যদি একো সংখ্যা নাথাকে তাৰ আগত আমি কি দিব পাৰো? শূন্য এটা দিব পাৰো। গতিকে এই দশমিকৰ আগত আমি কি দিব পাৰো? শূন্য। তেতিয়াহ'লে উত্তৰটো আমি কি পালো? উত্তৰটো আমি পালো 0.666 ডট ডট ডট। চোৱা এইটো আৰু এইটো একে হয় নে নহয়? 0.666 ডট 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 0.6666 ডট 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 6 ওলাই গৈ আছে, 6 ওলাই গৈ আছে। গতিকে এইটোৰ লগত এইটো সমান সমান বুলি দিয়া আছে। গতিকে এইটো সত্য হৈছে। কেতিয়াবা ডট ডট দি ডট ডট নাথাকি কি থাকিব পাৰে? ধৰা হ'ল ইয়াতে 0.666 ডট ডট আছে। এই ডট ডট দি নাথাকিলে কি থাকিব পাৰে? 0.6 থাকিল, এই 6ৰ ওপৰত আঁচ এডাল থাকিব পাৰে হৈছে। এই আঁচ থকা মানে কি বুজায় যে 0.666 তেনেকে ওলাই গৈ থাকে। মানে আঁচ দিয়াৰ লগে লগে এই সংখ্যাৰ ওপৰত যদি আঁচ থাকে বুজা যায় যে সেই সংখ্যাটোৱে বাৰে বাৰে আহি থাকে। অৰ্থাৎ 0.666 তেনেকে আহি থাকিব। নাইবা এনেকেও থাকিব পাৰে 0.6ৰ ওপৰত ফুট এটা থাকিব পাৰে। এই ফুট থকা যদি এনেকুৱা দেখা পোৱা তেতিয়াও বুজিবা যে এই ছয়টো বাৰে বাৰে ওলাই গৈ থাকে। অৰ্থাৎ পুনৰাবৃত্তি হৈ থাকে। বাৰে বাৰে আহি থাকিব 6 হৈছে। গতিকে আমাৰ এইটো শেষ পাল। তাৰপিছত 4টোত চোৱা, 4টোত এইটোৰ লগত এইটো কি দিয়া আছে? সমান দিয়া আছে। যদি সমান হয় তেতিয়াহ'লে সত্য। এইটোত কৰিবলগীয়া একো নাই, হয়নে? কিন্তু এইটো কৰি চাব লাগিব। কিহক হৰণ দিব লাগে? 5ক 9ৰে হৰণ দিব লাগে হৈছে। অংক কেইটা আছে? এটা, ইয়াতেও এটা। 5ক 9ৰে নাযায়। গতিকে আমাক সংখ্যাটো শূন্য থকা বনাব লাগিব, তেতিয়া যাব। শূন্য কেনেকে আনিব পাৰিম? ইয়াতে দশমিক দিয়াৰ লগে লগে ইয়াতে এটা শূন্য আহি যাব হৈছে। শূন্য আহিলে হ'ল 50, 50ক 9ৰে যাব। 9 9টাৰ পৰা 9 গুণ 9 9 দুই 18, 9 দুই 27, 9 4 গুণ 36, 9 5 গুণ 45, 9 6 গুণ 54, 54 হলে বেছি হৈ যায়। 9 কিমান বাৰ দিব পাৰিম? 9 5 গুণ 45 হৈছে। 45 তাৰপিছত 0 পৰা 5 নাযায়, 1 ধাৰ গ'ল, ধাৰ গ'লে 10, 10ৰ পৰা 5 গ'লে 5, 5ৰ পৰা 1 ধাৰ গৈছিল। গতিকে 4, 4 পৰা 4 গ'লে শূন্য, সংখ্যাৰ আগত শূন্য নবহে। গতিকে 5ৰ আগত শূন্য নবহিব। তাৰপিছত আকৌ চোৱা 5 থাকিল, 5ক 9ৰে নাযায়। গতিকে যিহেতু ইয়াতে দশমিক দিছিলো, এই দশমিকৰ বদলি ইয়াতে কি এতিয়া দিব পাৰি? শূন্য এটা দিব পাৰি। তাৰপিছত আকৌ চোৱা 5 আহিল, 5 5 গুণ 45। তাৰপিছত আকৌ 5 হ'ব, হয়নে? কিমান কৰিবা? 5 ওলাই গৈ থাকিব। তাৰপিছত 5ক আমি 50 বনাম, তাৰপিছত আকৌ 45 দি যাব। 45 মানে 45 বাৰ নহয়, 5 বাৰ যাব, 45 হ'ব। তেনেকে ওলাই গৈ থাকিব হৈছে। এইটোৰ দৰে এইটো একে। গতিকে দশমিকৰ পিছত 5, 5ৰ পিছত আকৌ 5, আকৌ 5, তেতিয়া 5 ডট 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 ওলাই গৈ থাকিব হৈছে। তেতিয়াহ'লে ইয়াৰ উত্তৰটো কি পালো? 0.55 ডট 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 হৈছে। আৰু দশমিকৰ আগত একো নাথাকিলে কি দিব পাৰি? দশমিকৰ আগত একো নাথাকিলে শূন্য দিব পাৰি। গতিকে এইটো চোৱা 0.555555 আৰু এতিয়াও 0.55555555 ওলাই থাকিব হৈছে। গতিকে দুটাই কি দিয়া আছে? সমান, সেইকাৰণে এইটো সত্য। আছে দুটা অংক, এইটো এটা আৰু এইটো এটা। এইটোত কৰিবলগীয়া একো নাই। গতিকে আমি কৰিব কোনটো লাগিব? এইটো কৰিব লাগিব হৈছে। এইটো প্ৰথমতে আমি লিখি লৈছো। লিখি লোৱাৰ পিছত ইয়াতে চোৱা কি আছে? কেনেকে কৰিম? 19 ইয়াতেও কেইটা অংক আছে? এটা, দুটা, তিনিটা, চাৰিটা হৈছে। 19ত কৰিবলগীয়া একো নাই। 19টো তেনেদৰে লিখিলো। তাৰপিছত যোগটো যোগ হিচাপে নামিল। এইটো চোৱা কি হ'ব? এইটো যে
চাৰিত দশমিক নাই আৰু চাৰিত দশমিক নাই, দশমিক যদি নাথাকে, সংখ্যা এটাত যদি দশমিক দেখা পোৱা নাযায়, তেতিয়াহ'লে ক'ত থকা বুজায়? একেবাৰে শেষত। গতিকে ক'ত আছে? দশমিক চাৰিৰ শেষত, হৈছে? তেতিয়াহ'লে আৰু আগতে কৈছো যে দশমিক থকা সংখ্যা হৰণ কৰিবলৈ অতি সহজ। কিহেৰে হৰণ কৰিবলৈ? 1 আৰু 0 থকা সংখ্যাৰে হৰণ কৰিবলৈ অতি সহজ। সংখ্যাটো তেনেদৰে লিখিব লাগে আৰু দশমিকটো কেইঘৰ আগুৱাই কাৰ ওপৰত নিৰ্ভৰ কৰে? 1ৰ লগত 0 কেইটা থাকে, হৈছে? চোৱা, 4 কিহেৰে হৰণ হৈ আছে? 10ৰে। 10 মানে 1ৰ লগত কেইটা শূন্য আছে? এটা শূন্য, গতিকে দশমিকটো কেইঘৰ আগুৱাব? 1 ঘৰ আগুৱাব। গতিকে আমি ইয়াক কেনেদৰে লিখিব পাৰো? ইয়াক লিখিব পাৰো, 4 দশমিকটো ইয়াতে আছিল, কেইঘৰ আগুৱাব? 1 ঘৰ, গতিকে আমি ক'ত দিব পাৰো? 4ৰ আগত। সেইকাৰণে ইয়াতে কি হৈছে? 4ৰ আগত। আৰু দশমিকৰ আগত একো নাথাকিলে কি দিব পাৰি? শূন্য দিব পাৰি। গতিকে সেইকাৰণে ইয়াতে কি দিছো? শূন্য। এতিয়া 3ত দশমিক নাই, গতিকে 3ত দশমিক ক'ত থকা বুলি ধৰি ল'ব পাৰো? একেবাৰে শেষত। কোনো এটা সংখ্যাত যদি দশমিক দেখা পোৱা নাযায়, দশমিক ক'ত থাকে? সদায় সংখ্যাটোৰ শেষত। গতিকে ক'ত আছে দশমিক? 3ৰ পিছত। এতিয়া কিহেৰে হৰণ হৈ আছে? এতিয়া 1ৰে হৰণ হৈ আছে, হৈছে? আগতে কৈছো 1 আৰু 0 থকা সংখ্যাৰে হৰণ কৰিবলৈ অতি সহজ। শূন্য কেইটা থাকে তাৰ ওপৰত নিৰ্ভৰ কৰি দশমিক আগুৱাই। গতিকে দশমিক কেইঘৰ আগুৱাব? 1ৰ লগত কেইটা শূন্য আছে? এটা, দুটা, গতিকে 2 ঘৰ আগুৱাব। ইয়াতে আছিল 1 ঘৰ আগুৱাল, আকৌ 1 ঘৰ আগুৱাবলৈ সংখ্যা নাই, গতিকে আমি এটা শূন্য নিজে দি পিনে 1 ঘৰ, 2 ঘৰ, এই 2 ঘৰ আগুৱাৰ পিছত দশমিকটো ইয়াতে এইবাৰ ইয়াতে হ'ব, হৈছে? তেতিয়াহ'লে আমাৰ হ'ল কি? 0.03। এতিয়া দশমিকৰ আগত একো নাথাকিলে আমি কি দিব পাৰো? শূন্য দিব পাৰো। সেইকাৰণে আমি লিখিছো 0.03 লিখিছো, হৈছে? সেইকাৰণে আমি ইয়াতে লিখিছো 0.03। তাৰপিছত 8ত দশমিক নাথাকা মানে ক'ত বুজায়? একেবাৰে শেষত আছে, হৈছে? কেইঘৰ আগুৱাব? কাৰ ওপৰত নিৰ্ভৰ কৰিব? 1ৰ ওপৰত থকা শূন্যৰ ওপৰত। 1, 2, 3, গতিকে কেইঘৰ আগুৱাব? 3 ঘৰ। 1 ঘৰ আগুৱাল, তাৰপিছত সংখ্যা নাই আৰু, হয়নে? গতিকে আমি শূন্য দি পিনে এইবাৰ 2 ঘৰ আগুৱাল। কেইঘৰ আগুৱাব লাগে? 3 ঘৰ, কাৰণ 3টা শূন্য, গতিকে আকৌ এটা শূন্য দি পিনে আমি 3 ঘৰ আগুৱাব লাগে। এই 3 ঘৰ আগুৱাৰ পিছত এতিয়া ইয়াতে কি হ'ব? দশমিক। গতিকে আমি লিখিব পাৰো যে 0.008, হৈছে? এতিয়া পইণ্টৰ আগত যদি, দশমিকৰ আগত যদি একো নাথাকে, আমি কি দিব পাৰো? সদায় শূন্য দিব পাৰো। গতিকে ইয়াতে শূন্য এটা দিছো, এইটোকে ইয়াতে লিখিছো, হ'ব? তেতিয়াহ'লে এইটো কৰি এইটো যোগ চিনটো যোগ চিন, এইটোৰ বদলি এইটো, যোগ চিনটো যোগ চিন, এইটোৰ বদলি এইটো, যোগ চিনটো যোগ চিন, এইটোৰ বদলি এইটো, হ'ব? এতিয়া গোটেইকেইটা কি হৈ আছে? গোটেইকেইটা চোৱা যোগ হৈ আছে। যোগ কৰিবলৈ অতি সহজ। দশমিকৰ ক্ষেত্ৰত কেনেদৰে কৰিব লাগিব? 19, হৈছে? 19টো লিখিলা, 19ত দশমিক নাই, ক'ত আছে? দশমিকটো একেবাৰে শেষত আছে। যোগ কৰোতে দশমিকৰ ক্ষেত্ৰত দশমিক বিলাক মিলাব লাগে, হৈছে? গতিকে ইয়াতে চোৱা দশমিক ক'ত আছে? দশমিকটো দশমিকৰ লগে লগে দি দিলা তলত, হৈছে? তাৰপিছত দশমিকৰ আগত কি আছে? শূন্য। তাৰপিছত দশমিকৰ পাছত আছে 4, হ'ব? তাৰপিছত আকৌ দশমিকটো মিলালা, দশমিক মিলাই পিনে কি দিব লাগিব? দশমিকৰ আগত কি আছে? শূন্য, দশমিকৰ পিছত আছে 0, 3, 0, 3, হৈছে? তাৰপিছত দশমিকটো আকৌ মিলালা, দশমিকৰ আগত আছে 0, তাৰ পিছত আছে 008, 008, হৈছে? তাৰপিছত যোগ কৰিব লাগে। যোগ কৰাতে চোৱা, 8ৰ ওপৰত একো নাই, গতিকে 8, ইয়াতে ওপৰত একো নাই, 3 আৰু 0, 3, তাৰপিছত ইয়াতে ওপৰত একো নাই, এই শূন্য বিলাক আছে, 4, 0, 0, 4 হ'ব যোগ কৰিলে, হৈছে? তাৰপিছত দশমিকটো দশমিক হিচাপে নামিল। 9ৰ লগত এই শূন্য বিলাক যোগ কৰিলে 9 হ'ব। তাৰপিছত 1টো নামিল, হৈছে? 1ৰ লগত যিহেতু একো নাই, 1টো নামিল। গতিকে কি পালো? 19.438, হৈছে? 19438, হৈছে? গতিকে চোৱা, এইখিনি কৰাতে কি ওলাল? 19438। ইয়াতেও এইখিনি কৰাতে 19438, ইয়াতে আছিল 19.438, গতিকে এইটো আৰু এইটো কি বুলি দিয়া আছে? সমান দিয়া আছে, গতিকে এইটো সত্য, হৈছে? চোৱা, দশমিকত যোগ কৰোতে সদায় দশমিক মিলাই ল'ব লাগে, কিন্তু এনে সাধাৰণ ক্ষেত্ৰত যদি আমাৰ দশমিক নথকা অংক হয়, আমি যোগ কৰোতে কি মিলাব লাগে? এই এককৰ হৰটো মিলাব লাগে। ধৰা হ'ল 191ৰ লগত আমি 3 যোগ কৰিব লাগে, 3টো ক'ৰ ফালৰ পৰা বহাব লাগিব? এই ফালৰ পৰা বহুৱাব লাগিব, হৈছে? কিন্তু দশমিকত কি মিলাব লাগে? দশমিকত সদায় দশমিকৰ হৰটো মিলাই ল'ব লাগে। হ'ল? তাৰপিছত 6 নম্বৰত আছে এইটো আৰু এইটো। আগতেই কৈছো যে এনেকে থকা নাইবা এনেকে থকা একেই। কি হয়? এইটোৰ এটাৰ নাম হ'ল কি?
গ্ৰেটাৰ দেন আৰু এটাৰ নাম হ'ল লেছ দেন। নামবিলাকৰ লগত কাম নাই, গতিকে আমি কোনফালে কি হয় সেইটোহে লক্ষ্য কৰা উচিত। চোৱা, এইটো এনেকৈ থাকিলে যিফালে মুখ মেলা আছে, কোনফালে মুখ মেলা আছে? এইফালে মুখ মেলা আছে, গতিকে ইফালে কি থাকিব লাগিব? ডাঙৰ হৈছে, আৰু ইফালে কি থাকিব? সৰু। এইটো চোৱা কোনফালে মুখ মেলা আছে? এইফালে, গতিকে ইফালে থাকিব ডাঙৰ, ইফালে থাকিব সৰু। গতিকে এই কোনফালে মুখ মেলা আছে? এইটো ইফালে আছে, এইটোও ইফালে মুখ মেলা আছে। গতিকে এইটোতকৈ এইটো ডাঙৰ। এই মুখ মেলা যিফালে থাকে সিফালে ডাঙৰটো থাকে। গতিকে এইটো ডাঙৰ, এইটো সৰু। তাৰপিছত এইটোৰ এইফালে মুখ মেলা আছে, এইটো মুখ মুখ মেলাটো নাই। গতিকে এইটো ডাঙৰ, এইটো সৰু। অৰ্থাৎ ইয়াতকৈ এইটো ডাঙৰ, ইয়াতকৈ এইটো ডাঙৰ। হয় নে নহয় তুমি নিজে গম পাবা? হয়, হৈছে। যোনে জানে তেওঁ ডাইৰেক্ট কৈ দিব হয়। কিন্তু যোনে নাজানে তেওঁ কেনেকৈ কৰিব আমি আজি শিকাম। হৈছে? ৪০ত দশমিক নাই। ৪০ত দশমিক নাই। দশমিক নাথাকিলে সংখ্যাত ক'ত থকা দশমিক ক'ত থকা বুজায়? একেবাৰে শেষত। গতিকে ইয়াতে আছে। হৈছে? এইটো হ'ল। তাৰপিছত এইটো চোৱা কি লিখা আছে? 40.34 হৈছে? তাৰপিছত ইয়াতেও 41ত দশমিক নাই। 41ত দশমিক নাই মানে কি? যিকোনো সংখ্যাত যদি দশমিক নাথাকে, দশমিক থকা ক'ত বুজায়? দশমিকটো একেবাৰে শেষত থাকে। গতিকে 41ৰো শেষত আছে। হৈছে? তাৰপিছত এতিয়া প্ৰত্যেক তিনিটাই কি হ'ল? দশমিক থকা সংখ্যা হ'ল। হয়নে? আৰু দশমিক থকা সংখ্যাবিলাক কেনেকে চায়? দশমিক থকা সংখ্যাবিলাক কেনেকৈ চায়? দশমিকৰ আগৰ সংখ্যা প্ৰথমতে চাব লাগে। দশমিকৰ আগত ইয়াতে কি আছে? 40, দশমিকৰ আগত ইয়াতে কি আছে? 40, দশমিকৰ আগত ইয়াতে কি আছে? 41। গতিকে এই তিনটাৰ কোনটো ডাঙৰ? 41টো যিহেতু ডাঙৰ, দশমিকৰ আগত যিটো সংখ্যা ডাঙৰ হ'ব সেইটোৱে ডাঙৰ। গতিকে চবতকে ডাঙৰ কি হ'ব? 41। সেইকাৰণে ইয়াতে 41টো দিয়া আছে। 41ৰ ফালে এনেকুৱা আছে। হৈছে? এতিয়া পালো এইটোতকৈ এইটো ডাঙৰ বুলি দিয়া আছে। এইটোতকৈ এইটো ডাঙৰ। হৈছে? ডাঙৰ। গতিকে এইটো সত্য। এইবাৰ আমি চাম যে এই দুটাৰ কোনটো ডাঙৰ। হৈছে? এই দুটা চোৱা, দশমিকৰ আগত 40 আছে, দশমিকৰ আগত 40 আছে। সমান। গতিকে এইটো চাই ক'ব নোৱাৰি যে কোনটো ডাঙৰ। তেতিয়াহ'লে দশমিকৰ পিছত সংখ্যা চাব লাগিব। দশমিকৰ পিছত ইয়াতে একো নাই। দশমিকৰ পিছত ইয়াতে কি আছে? ৩। একো নাই মানে কি লিখিব পাৰো? আমি এটা শূন্য লিখিব পাৰো। হৈছে? গতিকে দশমিকৰ পিছত কি আছে? শূন্য। দশমিকৰ পিছত আছে ৩। শূন্য আৰু ৩ৰ কোনটো ডাঙৰ? ৩ ডাঙৰ। গতিকে এই দুটাৰ মাজত কোনটো ডাঙৰ হ'ব? এইটো ডাঙৰ হ'ব। গতিকে চবতকে সৰু কি হ'ল? এই 40টো হ'ল। সেইকাৰণে ইয়াতে আছে। আৰু 40তকৈ ডাঙৰ কি আছে? এইটো। আৰু এইটোতকৈ ডাঙৰ কোনটো আছে? 41। গতিকে ইয়াতকৈ এইটো ডাঙৰ, ইয়াতকৈ এইটো ডাঙৰ। গতিকে শুদ্ধ দিয়া আছে। সেইকাৰণে এইটো কি হ'ব? সত্য হ'ব। হৈছে? একদম সহজ। হয়নে? তাৰ পিছত আকৌ চোৱা, এইটো অতি সহজ, কাৰণ আমি আগতে শিকিছো এনেকুৱা অংক। হয়নে? এইবাৰতো দেখিলে আমি গম পাম। হৈছে? কাৰণ চোৱা, ইয়াতে কি আছে? তিনিটা অংক আছে। এটা, দুটা, তিনিটা। মই আগতেই কৈছো যে ইয়াতে চোৱা 0.216, 216, 216, এইটোত কৰিবলগীয়া একো নাই। এইটোত কৰিবলগীয়া আছে নেকি কিবা? এইটোত কৰিবলগীয়া একো নাই, ভাবিবলগীয়াহে আছে। কিয়? কাৰণ মই আগতেই কৈছো, যদি সংখ্যা ৰিপিট হয়, ৰিপিট হলে কি দিয়া হয়? ডট ডট দিয়া হয়। নাইবা এই দুইটো যদি ৰিপিট হয়, ডট ডট দিয়া হয়। নাইবা তাৰ ওপৰত কি দিয়া হয়? ডেছ দিয়া হয়। নাইবা তাৰ ওপৰত ফুট দিয়া হয়। এই সংখ্যাটোত 0ৰ ওপৰত ডেছ নাই। দশমিকৰ পিছত কি আছে? সেই সংখ্যাটোৰ ওপৰত ডেছ আছে। 216। গতিকে 0.216, তাৰ ওপৰত যিহেতু আঁচ দিয়া আছে, বাৰে বাৰে 216টো ৰিপিট আহিব। হৈছে? ৰিপিট আহিলে ডট ডট দিয়া হয়, নাইবা ওপৰত আঁচ দিয়া হয়, নাইবা ইংলিছত কয় বাৰ। হৈছে? নাইবা ডট এটা দিব পাৰে। হৈছে? ওপৰত। এতিয়া চোৱা, ইয়াৰ ওপৰত কি আছে? এইটোৰ ওপৰত এই বাৰডাল নাইবা আঁচডাল আছে। গতিকে 216, 216, 216, 216ৰ ওপৰত আছে। গতিকে বাৰে বাৰে 216টো ৰিপিট আহিব। তেতিয়াহ'লে আমি এইটো কথা বুজিলো যে এইটোৰ লগত এইটো সমান। চাই পিনে ক'ব পাৰো। হৈছে? কিন্তু এইটো চাই পিনে যিহেতু কৰিব নোৱাৰো, এইটো কৰি দেখুৱাব লাগিব। এতিয়া এইটো আমি কৰিম। কিহক হৰণ দিব লাগিব? আমি কিহক হৰণ দিব লাগিব? 8ক 37ৰে। হৈছে? 37 এক গুণ 37, কাৰণ যিকোনো সংখ্যাক 37 এক গুণ কৰাৰ আগতে এটা বস্তু চোৱা, ইয়াতে অংক কেইটা আছে? এটা, দুটা। হৈছে? আৰু ইয়াতে আছে এটা। 8 37তকৈ সৰু, গতিকে 8ক 37ৰে দিব নোৱাৰি। হৈছে? গতিকে আমি কেইটা ইয়াতে শূন্য দিব লাগিব। শূন্য দিলে আমাৰ কি যেন ডাঙৰ হয়। ইয়াতে শূন্য পাবলৈ হলে ইয়াতে কি দিব লাগিব? দশমিক। দশমিক দিয়াৰ লগে লগে শূন্য আহিল। হৈছে? এতিয়া আৰ চি
কেইবাৰ যায় চাব লাগিব ৩৭ ৰে। ৩৭ এক গুণ ৩৭, ৩৭ ২ গুণ চোৱা ইয়াতে মই কৰিছোঁ। কিমান ওলাইছে ৭৪। ৩৭ ৩ গুণ কিমান? ৩৭ ৩ গুণ ১১১। ১১১ হলে বেছি হৈ যায় আৰচিতকৈ। গতিকে আমি কেইবাৰ দিব পাৰিম? ২ বাৰ। ২ বাৰ দিলে হ'ব আমাৰ কিমান? ৭৪। তাৰপিছত ০ ৰ পৰা ৪ নাযায়, ইফালৰ পৰা ১ ধাৰ গ'লে হ'ল ১০, ১০ৰ পৰা ৪ গ'লে ৬। ৮ আছিল, ১ গৈছে, ৭ হ'ল, ৭ৰ পৰা ৭ গ'লে ০ সংখ্যাৰ আগত ০ নিলিখে, গতিকে ৬ৰ আগত ০ মানে ০ নিলিখিব। গতিকে এনেকুৱা হ'ল। তাৰপিছত ৬ক ৩৭ ৰে নাযায়, এই দশমিকটো দিয়াৰ লগে লগে ইয়াতে কি আহিব আকৌ ০ এটা লিখিব পাৰিম, হৈছে? তাৰপিছত ৬০ক চোৱা কেইবাৰ যায়? দুবাৰ হলে বেছি হৈ যায়, কাৰণ দুবাৰত কি হয় 37 টো দুইবাৰ হলে 74 হয়। 60 ৰ পৰা 74 বিয়োগ নাযায়, গতিকে ৬০ৰ তলৰ সংখ্যা চাব লাগিব। ৬০ৰ তলৰ সংখ্যা কি আছে? ৩৭ ১ গুণ ৩৭, হৈছে? বিয়োগ কৰিম। ০ ৰ পৰা ৭ বিয়োগ নাযায়, ইফালৰ পৰা ধাৰ গ'লে হ'ল ১০, ১০ৰ পৰা ৭ গ'লে ৩। তাৰপিছত ইয়াতে ৬ আছিল, ৬ৰ পৰা ১ গৈছে, ইয়াতে থাকিল ৫, ৫ৰ পৰা ৩ গ'লে ২, হৈছে? ইয়াতে ২৩ হ'ল, ২৩ক ৩৭ ৰে নাযায়, গতিকে এই দশমিকটো যিহেতু দিছিলো, দশমিক দিয়াৰ ফলত প্ৰত্যেকবাৰে আমি কি এটা নামাব পাৰো? ০ এটা নামাব পাৰো। এতিয়া চোৱা ৩৭ ৩৭ক ইয়াতে কিমানক দিব লাগে? ২৩০ক ২২২। ৩৭ আমি ৭ বাৰ চাওঁ, ৭ ৭ গুণ ৪৯, ৪৯ৰ ৯ হাতত থাকিল ৪। ৭ ৩ গুণ ২১, ২২ ২৩ ২৪ ২৫। 259 হয়। 259 যদি দিয়া হয় তেতিয়াহ'লে বেছি হৈ যায়। গতিকে 230 তলত ল'ব লাগে। 230 তলত আছে 222, হৈছে? গতিকে কেইবাৰ দিব পৰা যাব? ৬। ইয়াতে ৬, গতিকে 222, হৈছে? তাৰপিছত বিয়োগ কৰিব লাগিব। ০ৰ পৰা ২ নাযায়। ইয়াৰ পৰা ১ ধাৰ গ'লে হ'ল ১০, ১০ৰ পৰা ২ গ'লে ৮। ৩ পৰা ১ ধাৰ গৈছিল, ২ থাকিল, ২ৰ পৰা ২ গ'লে ০, ২ৰ পৰা ২ গ'লে ০, সংখ্যাৰ আগত ০ নিলিখে, গতিকে ৮ৰ আগত ০ নিলিখিব। তাৰপিছত আকৌ চোৱা, ইয়াতে কি হ'ল? এই ৮টোৰ নিচিনা হৈ গ'ল। ৮টোত যদি এইবাৰ আকৌ দিওঁ মই, কি হ'ব? যে দশমিক দিয়াৰ ফলত ০ আহিব। আৰ চি কেইবাৰ গৈছিল? ২ বাৰ দিছিল, হৈছে? আৰ চিক ২ বাৰ দিছিল। চোৱা ইয়াতে ২ বাৰ দিলে ৭৪। তাৰপিছত আকৌ ৰিপিট কি আহিব? ৬ আহিব এইবাৰ, হৈছে? এনেকৈ চোৱা, এই সংখ্যাটো আৰ চিৰ পিছত ইমান আহিল, ৬ আহিল, ৬ৰ পিছত আকৌ ০ হ'ব। এনেকে ৰিপিট হৈ থাকিব। অৰ্থাৎ ২ৰ পিছত ১, ১ৰ পিছত ৬, ২ৰ পিছত ১, ১ৰ পিছত ৬, ২ৰ ৬, ৬ৰ পিছত আকৌ ২, আকৌ ১, ৬, অৰ্থাৎ 216, 216, 216 তেনেকৈ আহি থাকিব। গতিকে চোৱা, এইটো কি লিখিব পাৰো আমি? 0.216 ডট ডট ডট, নাইবা ওপৰত বাৰ, নাইবা ওপৰত ফুট, হৈছে? গতিকে চোৱা, এইটোৰ লগত এইটো সমান আৰু এইটোৰ লগত এইটো সমান, কাৰণ ইয়াৰ মান হ'ল 0.216, 216, 216, এনেকে ডট 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 বহুত কেইটা ওলাইয়ে থাকিব, হৈছে? তিনটাই সমান, গতিকে আমাৰ ইয়াতে কি দিয়া হৈছে? সত্য বুলি দিয়া হৈছে।